এইখন এল্টো কেটেন মই দেখাইছিলোঁ আপোনালোকক দেখাইছিলোঁ এইখন গাড়ীখন নিব আহিলে চাওক এয়া NL ৰেজিষ্ট্ৰেশ্যন দেখিয়ে গম পাইছে নাগালেণ্ডৰ পৰাই নিব অহা নিচিনা হ'ল দাদা আহিল আৰু দাদা আহিলে হয় মোৰ ভিডিঅ' চাই আছিলে চাই বহুত কথাও পাতি আছিলে বাকী আহিলে আপোনালোকৰ সেই খটখটি ন বাকী গাড়ীখন যেনেকৈ এক্সপেক্ট কৰিছিলে কি পালে কেনেকুৱা পালে হয় একদম হেপী আৰু এই গাড়ীৰ বিষয়ে বহুত জানে দেই অ' তুমি গাড়ীয়ে বিজনেছ কৰা অ' কলকাতা বংগালৰ পৰা গাড়ী আনা ন তেওঁ একদম এটা বস্তু মানে এটা আমি যেনেকৈ চেক কৰোঁ মানে তেনেকৈ চেক কৰিছে কিবা কমি উলিয়াব পাৰিলা নেকি ধুনীয়া পাইছা ন আৰু তেওঁ থেংক ইউ দাদাৰ লগতে বৌ আহিছে এয়া বৌ আমি আপোনাক যেনেকা এক্সপেক্ট কৰিছো এনেকা পাইছো গাড়ী আমি বি পেমেন্ট কি আছে আপোনালোকৰ কথা পাতিছো পেমেন্ট পুৰা ক্লিয়াৰ হয় এতিয়া লৈ যাম গাড়ীখন হয় আৰু কন্টাক্ট কৰিম বেলেগ কাষ্টমাৰ লগত আপোনালোকক আমি কন্টাক্ট কৰাই দিম থেংক ইউ দাদা থেংক ইউ হয় এয়া আমাৰ অসমীয়াৰ এটা সম্পদ আৰু গামোচাখন নতুন গাড়ী শুভেচ্ছা থাকিল দাদা থেংক ইউ দাদা আকৌ আহিব হয় গতিকে গাড়ীখন দিলোঁ এয়া তেওঁলোকে আৰ্টিকালৈ আহিছিলে এতিয়া আপোনালোকৰ সন্ধিয়া হ'ব ন গৈ পোৱালৈকে 7 বাজি যাব লাগে হয় এইখন চাবি মই দুটাই দিছোঁ তেওঁলোকক আমাৰ লংকাত ঠাকুৰৰ উৎসৱ ডাঙৰ হৈ আছে হয় তাৰ কাৰণে আপোনাৰ বি মংগল হ'ব হয় কৃষ্ণ হয় দিয়ক থেংক ইউ ফটো আৰু ভিডিঅ' পঠাই দিব অঁ দিম মই ইউটিউবত আপলোড কৰি দিম হয় মোৰ হোৱাটছআপত পঠাই দিব দিম হয় থেংক ইউ দাদা ভাল লাগে ইমান হেপী হৈ গ'লে তেওঁলোক বহুত ভাল লাগে হয় দিয়ক গাড়ী চাউণ্ডখন আছে ইমান স্মুথ হৈ আছে ধুনীয়া টায়াৰ চায়াৰ চব ধুনীয়া হৈছে ডিমাপুৰৰ ওচৰলৈকে গ'লে আৰু খটখটি বাই হয় অ'কে দাদা অ'কে এইফালে আহিলে সোমাবহি থেংক ইউ চ' তেওঁলোক গ'ল সেয়া দেখিছেনে একদম সেই ডিমাপুৰ নাগালেণ্ডৰ পৰা ওচৰৰ পৰা আহিছে ইমান দূৰৰ পৰা আহিছে আৰু গাড়ীখন নি লৈ গৈছে ইমান হেপী এনেকৈ সুখী হ'লে মোৰো ভাল লাগে কাৰণ আপোনালোকে ভাল পোৱাকৈ আপোনালোকে হেপী হোৱা কামে মই কৰিবলৈ সদায় চেষ্টা কৰোঁ মোৰ ফালৰ পৰা মই 100% দিবলৈ চেষ্টা কৰোঁ আপোনালোক ভাল এখন দিবৰ কাৰণে গতিকে সেয়াই আৰু বাকী ঘৰত এতিয়া আৰু ষ্টক বুলি ক'বলৈ গ'লে গাড়ী নাই চাওক একদম খালী হৈ গ'ল গাড়ী একেবাৰে পাবলৈ আছে কিন্তু ৰেট নিমিলে ক'ৰবাত আৰু কণ্ডিশ্যন নিমিলে মোক আকৌ দুইটাই মিলাব লাগিব এতিয়া আপোনালোকক ভাল কণ্ডিশ্যনৰ গাড়ী এখন দিব লাগিব ৰেটটো মিলাই দিব লাগিব গতিকে ইমান নিমিলিছেগৈ মানে গতিকে সেই গাড়ী একেবাৰে নাই ঘৰত এই ৱেগনাৰখন আছে এইখন মানে ফাইনেন্স কৰিছিলোঁ এইখনেই এভেইলেবল আছে এইখন কেঞ্চেল হৈছে ফাইনেন্সটো যিজনে মানে ফাইনেন্সত লৈছিল তেওঁৰ মানে ফাইনেন্সৰ পৰা কিবা প্ৰব্লেম হৈছে চ' লোনটো কেঞ্চেল হৈছে সেয়েহে এইখন এভেইলেবল আছে এইখন 2022 হয় 8 দিন কম 2022 চনৰ গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় টিচাৰজনৰ গাড়ী হয় টায়াৰ চাওক একদম ধুনীয়া হৈ আছে এইখন মানে কি ক'ম মানে 1 টকা কাম নাই মানে 1 টকা কাম নাই বহুত ধুনীয়া হৈ আছে মই ভালকৈ দেখাই আছোঁ বাৰু এইখন 430 আছিল প্ৰাইচটো আৰু এইখন গাড়ী মই ভালকৈ দেখাম এইখন আছিলে 570 2023 হয় আৰু গাড়ী তেনেকুৱা নায়েই আৰু ষ্টকত এইখনে আৰু সেইখনেহে দুখনেহে আছে এইখন এল্টো মানে মাজুলীৰ পৰা এজনে মোৰ লগত বহুত দিন কথা পাতিছিল মই কৈছোঁৱে তেওঁ ল'ম বুলি বহুত দিনৰ পৰা মানে পৰিকল্পনা কৰি আছে গাড়ী এখন ল'ম এল্টো কেটেন এখনে ল'ম আৰু বহুত দিনৰ পৰা মোৰ লগত কথাও পাতি আছে যিহেতু মোৰো মানে দায়িত্ব এটা থাকে তেওঁক গাড়ীখন দিবলৈ আৰু তেওঁ অলপ পইচা কমি আছে বাকীখিনি মানে লোন বা কিবা এৰেঞ্জ কৰি আছোঁ মানে পইচাখিনি যদি সেই পইচাখিনি এৰেঞ্জ হৈ যায় তেওঁ তেতিয়া এখন লৈ ল'ব দেখোন 2022 চনৰ হয় মাত্ৰ 19,000 চলিছে এইখন গাড়ী ল'লে মানে নতুন লোৱাৰ প্ৰয়োজন নাই এনেকুৱা ধুনীয়া হৈ আছে ন গাড়ীখন 19,000 চলা গাড়ীখন কি হ'ব কওক তাকো VXI প্লাছ একদম ফাৰ্ষ্ট অনাৰ হয় VXI প্লাছ এইটো ভিতৰত LCD এইবিলাক কি নাই মানে চব আছে এইবিলাক গতিকে এইখন তেওঁ ল'ম বুলি কৈছে ল'ম বুলি কোৱাৰ কাৰণে মই আপোনালোকক দেখুওৱা নাই দৰ্জা চাউণ্ড দেখিছে নতুনৰ ভাইবছ মানে এইবোৰ দেখিছেনে কোম্পানীৰ পৰা আহিলেতো এইবিলাক স্পইলাৰ নাথাকে পুৰণা গাড়ী এখনত চাওক আপুনি এটলিষ্ট 30-40 হাজাৰ টকা বস্তু ফ্ৰী পাব পুৰণা গাড়ীখনত আপুনি এটলিষ্ট 30-40 হাজাৰ টকা বস্তু ফ্ৰী পাব এইবোৰ স্পইলাৰ লাগি আছে এইফালে ক্ৰম আৰু এই আৰু তলৰ এইবিলাক দেখিছেনে এইবোৰ এক্সট্ৰাকৈ লগোৱা বস্তু গাৰ্ড এইবিলাকতো কোম্পানীৰ পৰা নাহে এইবিলাক আপোনালোকে ফ্ৰীতে পাব আৰু ছেকেণ্ড হেণ্ডত বাৰু এইখন তেলটো ইমান ধুনীয়া নহয় চলাবলৈ তেলৰ মাইলেজ ভাল বহুত ভাল 25 মান দেখা এইখনত তেলৰ মাইলেজ বহুত ধুনীয়া গাড়ী
আৰু স্পেচ আছে চলাবলৈ যে একদম কোমল, ইমান মজা লাগে নহয় এইখন। গতিকে এইখন তেওঁ ল'ম বুলি কোৱাৰ কাৰণে মই আপোনালোকক দেখুওৱা নাই। যদি লোৱা নহয়, এই নোলোৱাৰ মানে 10% চান্স আৰু আছে, বাকী 90% তেওঁ লোৱা চান্স আছে। যদি লোৱা নহয় মই আপোনালোকক আপডেটটো দি দিম এখন।